যোৱা 26 অক্টোবৰ 2024 তাৰিখৰ দিনা ঘৰৰ পৰা ওলাইছো আৰু কেইদিনমান হলে এবছৰ হ'ব। এতিয়া ছেপ্টেম্বৰ নহয়, অক্টোবৰ হলে এবছৰ হ'ব। ঘৰত যোৱাই নাই, মাৰ অসুখ হওঁতে কেৱল গৈছো আৰু খালি এটাই কাম কৰি কৰি ঘূৰি আছো যে যিদিনালৈকে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াব নোৱাৰো সেইদিনালৈকে ঘৰলৈ নাযাওঁ বুলি একদম স্পষ্ট কথা, স্পষ্ট আৰু দ্বিধাহীন কথা। মানুহ যদি শান্তিত থাকিবলৈ লাগে মানুহক, তেতিয়াহ'লে বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াব লাগে। ৰাস্তা বেলেগ একো নাই, এটাই ৰাস্তা যে সঁচাকে যদি অসমৰ মানুহ হিন্দু আৰু মুছলমান একলগ হৈ থাকিব লাগে, শ্ৰম কৰি কৃষক খেতি কৰি খোৱা মানুহবিলাক যিবিলাক আছে, কৃষকসকলে যদি নিজৰ শ্ৰম কৰি নিজৰ ঠাইত সন্মান সহকাৰে জীয়াই থাকিব লাগে, হাজিৰা কৰি খোৱা মানুহ, কাম কৰি খোৱা মানুহ, কামলা কৰি খোৱা মানুহ, মিস্ত্ৰী, বিল্ডিঙত কাম কৰা মানুহ, ইটা ভাটাত কাম কৰা মানুহ বা যিকোনো ব্যৱসায় কৰা মানুহ, কোনোবাই যদি শান্তিত থাকিবলৈ লাগে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক চকীয়ে টকীয়ে ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলোৱাৰ বাহিৰে কোনো বিকল্প নাই। মই কেৱল আৰু কেৱল এই কথাটোকে মানুহৰ মাজত কৈ কৈ বুজাই বুজাই মানুহৰ লগত আলোচনা কৰি কৰি কেতিয়াবা আপোনালোকৰ সৃজন গামলৈ আহিছো, কেতিয়াবা মই বৰাকলৈ গৈছো, কেতিয়াবা মই ধুবুৰীলৈ গৈছো আৰু কেতিয়াবা মই শদিয়ালৈ গৈছো, কেতিয়াবা মই কাৰ্বি পাহাৰলৈ গৈছো আৰু কেতিয়াবা মই একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈ আহিছো। মানুহৰ মাজত কেৱল এটাই কথা কৈ ফুৰিছো যে এতিয়ালৈকে স্বাধীনতাৰ ৭৮ বছৰৰ পাছত অসমত যিখন চৰকাৰ পালো, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ, এই চৰকাৰখনে অসমৰ আটাইতকৈ বেয়া চৰকাৰ আৰু এই চৰকাৰক যেতিয়ালৈকে আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব নোৱাৰো, পৃথিৱীৰ কোনো মানুহ কেতিয়াও শান্তিত থাকিবলৈ নাপায়।